আজি কলেজ যাবলৈ মন নাইৰ পৰা আজি কলেজখনলৈ বৰ মনত পৰিছে। য়েছ, উই অল হেভ গ্ৰোন আপ। কলেজ এৰা হয়তো আমাৰ বছৰেই হ'ল, কিন্তু থাকি গ'ল সেই 2-3 জনীয়া চাৰ্কেলটো, যোনে আজিও মাথো এটা ফোন কল আঁতৰত। আৰু মনত পৰেনে সেই ক্লাছবোৰ যিবোৰ আমি একেলগে বাংক কৰিছিলোঁ, আৰু সেইজন প্ৰফেচাৰ যাক আমি গোটেইকেইটাই একেবাৰে বেয়া পাইছিলোঁ, কিন্তু তথাপিও 75 এটেণ্ডেঞ্চৰ কাৰণে চকু নাক মুখ চেপি হ'লেও তাৰ ক্লাছবোৰ কৰিছিলোঁ। সময়ৰ গতিত দিনবোৰ ইমান সোনকালে পাৰ হৈ গ'ল ন, যে গমেই নাপালোঁ কেতিয়া আমাৰ ডিগ্ৰীটো শেষ পাই গ'ল। এণ্ড স্পেচিয়েল থেংকছ টু মিষ্টাৰ কৰোণা, যাৰ কাৰণে আমি কলেজ অহাৰ পৰিৱৰ্তে ঘৰতে ডালগনা কফি বনাই আছিলোঁ। এই সময়বোৰ যে সঁচাই ধূলিৰ নিচিনা, কেতিয়া হাতৰ পৰা পিছলি যায় ধৰিবকে নোৱাৰি। কেণ্টিনৰ লগত জড়িত কাহিনী আৰু ডিছকাশ্যনছবোৰ যদি ভাষাৰে লিখিব যাওঁ, হয়তো এখন নেভাৰ এণ্ডিং কিতাপৰ ৰূপ লৈ ল'ব। কিমান যে বাৰ্থডে চেলিব্ৰেশ্যন আৰু ক্লাছ বাংক কৰি আড্ডা মাৰাৰ কাহিনী ইয়াত লুকাই আছে। কলেজৰ কেণ্টিনবোৰে যে কিমান কাহিনী নিজৰ মাজতেই চিৰজুগমীয়া কৰি ৰাখিছে। আৰু কলেজৰ বহুত ষ্টুডেণ্টে হয়তো এই লাইব্ৰেৰীৰ মুখ